গেৰুৱা গাঁও পঞ্চায়তৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন নিষ্ঠাবান কাৰ্যকৰ্তাক মই অশেষ ধন্যবাদ মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলে দিনে ৰাতিয়ে কষ্টৰ বিনিময়ত আজি এই গেৰুৱা গাঁও পঞ্চায়তৰ নিচিনা কংগ্ৰেছৰ এসময়ত দুৰ্গ যি গাঁও পঞ্চায়ত আছিলে সেই দুৰ্গ আমি গঢ়াই এইবাৰ গেৰুৱা গাঁও পঞ্চায়ত প্ৰথমবাৰৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গাঁও পঞ্চায়ত দখল কৰিছোঁ। আজি আমাৰ 8 গৰাকী মেম্বাৰে আমাৰ সভানেত্ৰীক সমৰ্থন দিছে। খালিদা বেগম, মই তেখেতৰ হাজবেণ্ড। যেহেতু আপোনাৰ চৰকাৰ ফলীয়া আপোনালোকে পঞ্চায়ত দখল, নিশ্চয় আমাৰ গেৰুৱা গাঁও পঞ্চায়তৰ বিশেষ কেইটামান গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া আছে। বিশেষকৈ আমাৰ গেৰুৱা গাঁও পঞ্চায়তত যোৱা স্বাধীনতাৰ পিছৰ পৰাই যেহেতু কংগ্ৰেছৰ দখলত আছিলে, ৰাস্তা ঘাট অত্যন্ত দুৰৱস্থা। আমি এইবাৰ থিৰাং কৰিছোঁ আমি প্ৰথমে গেৰুৱা গাঁও পঞ্চায়তৰ যিসমূহ ৰাস্তা আছে সেই ৰাস্তাখিনি আমি যিমান পাৰোঁ ৰাস্তাৰ সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিম।